So hello everyone, welcome back to our YouTube channel ক্রিকেট আড্ডা আসাম। তো আজি এখন মেটছৰ ওপৰত আমি এনালাইজ কৰিম। মেটছ সামাৰি লৈ আনিছো। Yes. থাৰ্ড টি20 বিটুইন অষ্ট্ৰেলিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা। অলপ আগতে মেটছ শেষ হ'ল আৰু যোনটো মানে নেইল বেটিং ফিনিছ হ'ল মেটছখন, ইমান ৰোমাঞ্চকৰ মেটছ। আৰু সাউথ আফ্ৰিকাৰ হাতৰ পৰা আহি মানে মুখলৈ আহিছিল মেটছখন, তাৰ পৰা মানে মেটছখন কাঢ়ি লৈ গ'ল মেক্সৱেলে, গ্লেন মেক্সৱেল। তো ৰিমেম্বাৰ দ্য নেম গ্লেন মেক্সৱেল। তো মেটছখনৰ মই সামাৰি কৰি দিওঁ। তো অস্ট্রেলিয়া ফার্স্ট ব্যাটিং করে আর 172 রানত সরি সাউথ আফ্রিকায় ফার্স্ট ব্যাটিং করে 172 সাতটা উইকেট হেৰুৱাই 20 ওভাৰত। আৰু মই এটা কথা কওঁ তাৰ আগতে মেটছৰ এটা পজিশ্যনত এনেকুৱা আছিল যেতিয়া দেৱাল ব্ৰেভিছ আৰু ট্ৰিষ্টান ষ্টাফছ বেটিং কৰি আছিল, মানে 9 ওভাৰত 90 ৰান তেনেকুৱা টাইপ চলি আছিল। সেইটো টাইমত এনেকুৱা লাগিছিল যে এইখন মেচ 200 লৈ যাব, টাৰ্গেট 200 মান হ'ব। কিন্তু মানে অস্ট্রেলিয়া কামবেক কৰে আৰু গলো হয় যদি ব্ৰেভিছ থাকিল হয় কাৰণ ব্ৰেভিছে আজিও হিটনাৰ দৰে উগ্ৰমূৰ্তি ধৰিছিল, ফৰ্ম আছিল। আৰু হাফ সেঞ্চুৰী মাৰে 53 ৰান বনাই মাত্ৰ 26টা বলত, 6টা 6 মানে মাত্ৰ এটা 4। তো ব্ৰেভিছৰ নাম ল'বই লাগিব। লাষ্ট মেটছত সেঞ্চুৰী মাৰে 41টা বলত। আৰু এই 6 কেটাৰ ভিতৰত হাইলাইটটো আছিল নো লুক শ্বট এটা নহয়, দুটা তিনিটা মান মাৰে, যোনটো মানে টেৰাছৰ বাহিৰত গুচি যায় ষ্টেডিয়ামৰ, সেইটো সবচে ইম্পৰ্টেণ্ট। এনেকুৱা এটা শ্বট মাৰিছে। আৰু মই যদি কওঁ সেইটোৱে ক'লো 200 মান টাৰ্গেট হ'ব লাগিছিল, কিন্তু মানে কামবেক কৰে অষ্ট্ৰেলিয়াই। তো হায়েষ্ট স্কোৰাৰ হ'ল ব্ৰেভিছ 53 আৰু ছেকেণ্ড হায়েষ্ট ভেণ্ডাৰ ডুচেন। আৰু অষ্ট্ৰেলিয়াৰ হৈ নেথান এলিছে 3টা উইকেট লয়, বাকী হেজেলউডে 2টা আৰু জাম্পাই 2টা। তো এইটো হ'ল অষ্ট্ৰেলিয়া সাউথ আফ্ৰিকাৰ মানে বেটিং স্ক'ৰ কাৰ্ড। আৰু এতিয়া যদি অষ্ট্ৰেলিয়া ইন ৰিপ্লাই কওঁ, মানে তোৰ লাষ্ট অভাৰত ফিনিছ হয় মেটছ, লাষ্ট অভাৰলৈ যায়। আৰু যেতিয়া তোৰ 2টা বলত 4 ৰান লগা আছিল, তেতিয়া মেক্সৱেলে এনগিডি বলিং কৰি থাকে। আৰু এনগিডি কি কৰে, এটা ডলি এটা দি দিয়ে। ডলি মানে ফুল টছ এটা দিয়ে, মানে গিফ্ট টাইপ দি দিয়ে। আৰু ফুল টছটোত মেক্সৱেলে ৰিভাৰ্ছ থিয় হৈ ৰিভাৰ্ছ চুইপ মাৰিব ট্ৰাই কৰে, ৰিভাৰ্ছ স্কুপ বুলি কয়। তো সেইটো মানে বাউণ্ডেৰী যায় আৰু 4 হৈ যায়, 1 ড্ৰপ 4 হৈ যায়, আৰু মেটছখন অষ্ট্ৰেলিয়াই জিকি যায়। আৰু 8টা উইকেট যাই থাকে অষ্ট্ৰেলিয়াই, যেতিয়া মানে মেক্সৱেলে মানে কি হয়, যেতিয়া জিকায় 8টা উইকেট যাই থাকে। তো মেটছখন দুয়োফালে যোৱাৰ মানে হেৰিত আছিল, চান্স আছিল। মানে কামবেক কৰে সাউথ আফ্ৰিকাই বঢ়িয়া, কিন্তু হাতৰ পৰা ওলাই যায়। আৰু অষ্ট্ৰেলিয়াৰ হৈ মিটচেল মাৰ্ছে কেপ্টেইন যি হয় 54 ৰান মাৰে 37 বলত। আৰু মেক্সৱেলে আনবিটেন 62 ৰান নট আউট 36 বলত, 2টা 6 আৰু 8টা 4ৰ সহায়ত মাৰে। আৰু সাউথ আফ্ৰিকাৰ হৈ কাগিছো ৰাবাদাই 2টা উইকেট, মাফাকা 2টা উইকেট, আৰু কৰবিন বছ 3টা উইকেট লয়, আৰু মাৰ্ক্ৰামে 1টা উইকেট। মাফাকাই কিন্তু বহুত ভাল বলিং কৰিছে দেই, এইটো আমি ক'ব লাগিব। না এইখন মেটছত কিন্তু 3 অভাৰত 36 ৰান মাৰে। না মই যদি উইকেট লোৱাৰ ফালৰ পৰা কথা কওঁ, 12কে দিয়ে, উইকেট লৈছে। আগতেও আগৰ মেচ কেইখন উইকেট ওলাইছে মানে এই আৰু মাফাকাই ৰিসেন্টলি বহুত ভাল খেলা কৰিছে। গতিকে অষ্ট্ৰেলিয়াটো জিকিয়ে গ'ল চিৰিজটো, টি20 চিৰিজ। এইখনৰ লগতে অষ্ট্ৰেলিয়াই টি20 চিৰিজটো জিকি গ'ল। আৰু সাউথ আফ্ৰিকাৰ এটা মানে গল্ডেন চান্স আছিল কামবেক কৰাৰ, মানে টি20 চিৰিজটো জিকাৰ। কিন্তু এতিয়া আৰু ODI চিৰিজ আছে, 3খন ODI আছে। তো সেইটো চাবলগীয়া হ'ব। এইখন আছিল ফাৰ্ষ্ট মেটছ। এতিয়া যদি মই কওঁ আৰু 100ৰ ওপৰত, তো 100ৰ বৰ্তমান এখন অনগোয়িং মেটছ চলি আছে বৰ্তমান। তো সাউদাৰ্ণ ব্ৰেভ ভাৰ্চেছ কেণ্ট ৰকাৰ্ছ। তো সাউদাৰ্ণ ব্ৰেভে 100টা বলত 140 ৰান বনাই 4টা উইকেট খেদায়। আৰু লুইছ ডি প্লয় 55 ৰান মানে। আৰু লুইছ ডি প্লয়টো হ'ল সাউথ আফ্ৰিকাৰে বেটছমেন, য়ংষ্টাৰ। আৰু জেমছ কোলছে 25 ৰান, আৰু মাইকেল ব্ৰেছৱেল নিউজিলেণ্ডৰ 16টা বলত 28 ৰান। জেছন ৰয় 23। এইখিনি হ'ল তোৰ সাউদাৰ্ণ ব্ৰেভৰ। আৰু ষ্টয়নিছে 2টা উইকেট লয়। আৰু বৰ্তমান আমাৰ ট্ৰেণ্ট ৰকাৰ্ছে বেটিং কৰি আছে 41ত, 1টা উইকেট যায় 25টা বলত। আৰু বৰ্তমান 100 ৰান লাগে 75 বলত। বৰ্তমান বেটিং কৰি আছে ৰেহান আহমেদ 12ত আৰু টম বেণ্টন 21ত। তো দুইটাই ইংলেণ্ডৰ হয় প্লেয়াৰ। তো এইখন হ'ল 100ৰ। আৰু আমি আপডেট দিওঁ নেকি অলপ? দিয়া যাওক, একেলগে আহিছো যেতিয়া এইখিনি কৈয়ে দিওঁ। এইখন হ'ল আজিৰ ফাৰ্ষ্ট মেটছ 100ৰ। আজি আৰু এখন মেটছ আছে 100ৰ, 10:30 আছে ৰাতি। তো অভেল ইনভিঞ্চিবলছ ভাৰ্চেছ ৱেলছ ফায়াৰ। 100 লিগটো আপোনালোকে ক'ত চাব পাৰিব এইটো কৈ দে। 100 লিগটো আপোনালোকে ছনীত চাব পাৰিব।
তো ছনীৰ টিভি চেনেলতো চাব পাৰিব Sony Live আৰু app টোতো ছনী চাব লিভতো চাব পাৰিব আৰু ইয়াৰ উপৰিও আৰু এটা আপডেট লৈ আনিছো কেৰিবিয়ান প্ৰিমিয়াৰ লিগ CPL ৰ ওপৰত তো CPL ত আজি এখন মানে কালি ৰাতিপুৱা 4:30 তো টাইমিং বিলাকতো আমাৰ কাৰণে মানে অলপ ডিফিকাল্ট হৈ যায় ডিফিকাল্ট ইণ্ডিয়া যদিও আপোনালোকে যদি টাইম চাই মিলাব পাৰে ৰাতিপুৱা যোনে সোনকালে উঠে তেওঁলোকে চাব পাৰিব পাৰিব ছয়টা খেলখন ভাল হয় মানে ভাল হয় তো কালি ৰাতিপুৱা মেটচ আছে এন্টিগুৱা এণ্ড বাৰবুডা ফাল্কনছ আৰু বাৰবাডছ ৰয়েলছৰ মাজত 4:30 আছে এইখন মেটচ আৰু এটা কথা আৰু এটা নিউজ আহিছে যে যি ইংলেণ্ডৰ যি T20 সিৰিজ হ'ব সাউথ আফ্ৰিকাৰ লগত হা তাৰে মানে স্কোৱাড এনাউন্সমেন্ট কৰিছে আৰু ODI সিৰিজ হ'ব সাউথ আফ্ৰিকাৰ লগত আৰু আয়াৰলেণ্ডৰ লগত T20 সিৰিজ এটা হ'ব তো তাৰে স্কোৱাড মানে সেই কৰিছে এনাউন্স কৰিছে তো স্কোৱাড খিনি গোটেইখিনি মই কৈ নিদিও মানে ফটো লগাই দিম ভিউৱাৰ্ছে পঢ়ি থাকিব কাৰণ বহুত তিনটা স্কোৱাডটো বেলেগ বেলেগ খালি কৈ দিও যে যোনটো ODI স্কোৱাড হ'ব তাত হেৰি ব্ৰুক কেপ্টেইন আৰু T20 সিৰিজটোতো হেৰি ব্ৰুক কেপ্টেইন আৰু তোৰ আয়াৰলেণ্ডৰ লগত যোনটো T20 সিৰিজ হেতুত জেকব বেথেল কেপ্টেইন যোনটো জেকব বেথেল আমি দেখিছো ইয়ংষ্টাৰ টেষ্ট সিৰিজটোতো লৈছিল চাগে এখনমান মেটছত লৈছিল তো তাতে জেকব বেথেল খেলিছিল তো মানে ইনজুৰি হোৱাৰ পিছত ইয়াক লোৱা হৈছিল কাৰেক্ট তো এইখিনি আছিল ক্ৰিকেটৰ ওপৰত আজিৰ আপডেট আমি এটা সিৰিজ এটা ষ্টাৰ্ট কৰিব পাৰো কিন্তু বৰ্তমান সিৰিজ মানে কেনেকুৱা সিৰিজ যে এতিয়া যে এছিয়া কাপ আহিব এছিয়া কাপত আমাৰ যোনবিলাক টিম আছে গোটেইকেইটাৰেতো স্কোৱাড ৰিলিজ হৈ গৈছে নাই হোৱা এতিয়ালৈ সৰি হ'বহে হ'লে আমি প্ৰতিটো স্কোৱাডৰ এনালাইচিছ এটা কৰিব পাৰো নিশ্চয় নিশ্চয় সেইটো আহিব সেইটো ইম্পৰ্টেন্ট স্কোৱাড মানে ইচ এণ্ড এভৰি টিমৰ স্কোৱাড আমি এনালাইজ কৰিম আৰু এনাউন্সও কৰিম সেইটো আমি এটা সিৰিজ হিচাপে চলাম প্ৰতিদিনে এটা এটা ভিডিঅ' আপোনালোকে পাব বেলেগ বেলেগ টিমৰ স্কোৱাডৰ আমি ওপৰত গোটেইবিলাক একচুৱেলি স্কোৱাডবিলাক আমাৰ আহি লওক যেনে ইণ্ডিয়াৰ আহিব 19 তাৰিখে ইয়াৰ ওপৰত ভিডিঅ' এটা বনাইছো চোৱা নাই যদি আপোনালোকে চাই লওক আৰু এইটো কোনো মানে আমাৰ ফালৰ পৰা ফাৰ্ষ্ট মানে নিউজটো ফাৰ্ষ্ট আমাৰ অসমীয়া চেনেলত গতিকে আপোনালোকে সেইকেইটাও চাওক আৰু 19 তাৰিখৰ পৰা আমাৰ সেই হোৱাৰ পিছত আমাৰ মেইন নিজৰ স্কোৱাডটো ৰেডি হোৱাৰ পিছত ওলোৱাৰ পিছত আমি বাকীবোৰ টিমৰো স্কোৱাড যিমানে ওলাব আমি সেইটো হিচাপত এনালাইচিছ এটা কৰি কিনে এটা সিৰিজ হিচাপত বনাই যাম ভিডিঅ' কাৰেক্ট তো ইণ্ডিয়ান টিমৰ পৰা ভাল নিউজ যে সূৰ্য কুমাৰ যাদৱ হেজ ক্লিয়াৰ দ্য ফিটনেছ টেষ্ট এহেড অফ দ্য এছিয়া কাপ সিলেকশ্যন তো সিলেকশ্যনত সূৰ্য কুমাৰকো কি কৰিব পাৰে সূৰ্য কুমাৰ মানে এড হ'ব পাৰে ফিটনেছ টেষ্ট এটা হৈছে তো ফিটনেছ টেষ্টটো ক্লিয়াৰ কৰিছে আৰু শুভমন গিল বাদ পৰিব পাৰে এইটো এটা সূত্ৰৰ দ্বাৰা এটা মই এটা নিউজ এটা পাইছো আজি বৰকে সাৰ্কুলেট হৈ আছিল এইটো তো দ্যাটছ ইট ফৰ টুডে ক্ৰিকেটিং আপডেট বহুত ভালেকেইটা ক'লো 4টা মান ক'লো কেনেকুৱা পালে ভিডিঅ'টো জনাব ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব Audio Jungle.